গধূলি প্ৰায় বহুত দেৰি হৈ গ'ল আৰু ব্ৰ ইয়াত হুইলি মাৰি আছে পুৰা সেইটো নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু গাইজ আজি পুৱাই প্ৰায় 7:30 বজা হৈ উঠিছোঁ আৰু এতিয়া মানে কালি যিহেতু খুব মানে ডাঙৰ ৰ'দ দিছিলে আজি মানে বৰষুণ টিপিয়াই আছে মানে এফালে চোৱা পুৰা বৰষুণ টিপিয়াই আছে আৰু গাইজ আজিও দিনটো মানে সৰু সুৰাকৈ প্লেনিং চেনিং নাই বাৰু দেই সঁচা কথা ক'বলৈ গ'লে আৰু এতিয়া প্লেনিং থাকিলেও বৰষুণে দিছে আজি চ' গাইজ আজি মানে আমাৰ ইয়াত ভাতৰ চোৱা খুবেই আহিছে চ' মানে তোমালোকক অকণমান মাতটো শুনাই দিছোঁ এইবোৰ যে গাইজ এইবোৰ মানে গোটেইবোৰ ভাতৰ চৰাই দেই এইবোৰ আজাৰজোপা এতিয়া যিহেতু মানে এনেই গুটি লাগিছে নাই গুটিবোৰহে খাবলৈ আহিছে চ' এইবোৰ হয়তো মাতটো শুনিছা এইটো ভাতৰ চৰাই মাত মানে এইবোৰ চব ভাতৰ চৰাই পৰি আছে গছজোপাত এতিয়া ড্ৰোন থকাহেঁতেন গাইজ পুৰা ধুনীয়াকৈ দেখাইলেহেঁতেন ড্ৰোনত কি ক'ম আৰু গাইজ আইফোনতে এনে ড্ৰোন ক'ব লগাই চ' বেয়া গাইজ বিশেষ একো নকওঁ আৰু দিনটো এনেদৰে আৰম্ভ হৈছে মানে ব্লগটো আৰম্ভ কৰিছোঁ বাকীখিনি বা কি হয় কি নহয় মই নাজানো চোৱা আপোনালোকেও নাজানে আৰু গাইজ বিশেষ এনেও প্লেনিং নাথাকে এতিয়া যিহেতু ঘৰতে আছোঁ বা ক'ৰবালৈ যাবলগীয়া নাই আৰু যাবলগীয়া থাকিলে দেখাই আছোঁ নাথাকিলেও ঘৰত থাকিলেও দেখাই আছোঁ আৰু গাইজ আশা কৰিছোঁ কালি ভিডিঅ' চাই ভাল পালা বুলি আৰু গাইজ এতিয়া ব্লগটো আৰম্ভ কৰিলে তেতিয়াহ'লে বাকীখিনি দেখাই আছোঁ চাই থাকিব শেষলৈকে আৰু গাইজ আজি পুৱাৰ ভাত সাঁজ খাব হৈ গ'ল আৰু মানে গাইজ কি কয় হ'লে আজি ভাত খাব লৈছোঁ এইপিনে এইখিনি গুৰি মাছ দিয়ে গাইজ এইখিনি যিহেতু আমাৰ মাছ শুকুৱাইছিলে এইখিনি মানে গুৰি কৰি থৈ দিছিলে আৰু এইপিনে চয়াবিন ভাতকেৰেলা আলু আৰু গাইজ ভাতটো খাই লওঁ দেই বাকীখিনি দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ আজি বোলো ভাত খোৱাকৈ দেখাই দিওঁ প্ৰথম নহয় জানো চ' গাইজ বাকীখিনি চাই থাকিবা সেইফালে আৰু গাইজ এতিয়া আমি বৰ্তমান বঙাবলৈ ওলোৱাৰ পিছত গাইজ এইপিনে মা গৈ আছে এপিনে আমাৰ কাইটি এপিনে আমাৰ সৰু খুৰী আৰু টিকলি হেৰি আৰু মানে গাইজ আমাৰ সৰু খুৰী একদম পেহাত প্ৰকাণ্ড খং দেই মানে চাপৰ মানুহৰ খং বেছি বুলি কয় যে মানে গাইজ কাৰণটো এনেকুৱা আমি মানে হেৰি কি কয় কাইটি আৰু মই মানে গৰুৰ ওচৰলৈ গৈছিলোঁ চ' গৰুৰ ওচৰত গৈ মানে যিহেতু অকণমান ৰ'দটো দিছে আমি মানে অকণমান গছত অলপ বহো বুলি ল'লোঁ চ' মানে এতিয়া সৰুখুৰীয়া ওলাই ঘৰ ৰখি আছে নহয় আৰু মানে আমি ঘৰ পাওঁতে মানে সৰুখুৰীয়া মানে আমাক বিচাৰি গৈছিলে তালৈ তাৰপৰা আমি মানে তাৰপৰা নহা দেখি সৰুখুৰী একদম মানে খঙত একদম মানে কি ক'ম এতিয়া অগ্নিমূৱা হৈ মানে কাপোৰ চাপোৰ খুলি পিনি মানে বহি আছে মানে ওলোৱাৰ পিছত আকৌ বোলে ইমান দেৰি কৈছে নাযাওঁ বুলি কৈ পিনি তাৰপিছত আৰু গাইজ আমাৰ কাইটি আহি দুটামান কৰিলে একেবাৰে ওলাই নি গুচি আহিলে বুলি একেবাৰে নাভাবিব গাইজ মানে কি এবাৰ এইয়ে নাযাওঁ বুলি কোৱাৰ পিছত ইও নাযাওঁ বুলি ক'লে সেইকাৰণে আকৌ এইয়ে ওলোৱাৰ পিছত ইও ওলাই গুচি আহিলে আৰু আমিতো আছোৱে যোৱাত জলে হ'লে চ' এতিয়া গৈ আছোঁ বঙাবলৈ বুলি চ' ৰাস্তাত মানে গাইজ দেখাই আছোঁ যে আৰু গাইজ আহি ফাইনেলি পালোহি আমাৰ গাঁও পঞ্চায়ত আৰু এইটো গাঁও পঞ্চায়ত পাৰ হৈ পেলি আৰু এজোপা পাইছোঁ বিশাল শিলিখা গছ দেই আৰু গাইজ মানে আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ চ' শিলিখাজোপা মানে বহুত ডাঙৰকৈ ময়ো চাহ কৰিছিলে চ' এতিয়া নাই বাৰু আৰু গাইজ এতিয়া আমি বৰ্তমান হাইস্কুলত পাইছোঁহি হাইস্কুলখন গাইজ এখন এতিয়া বনাই আছে দেই আৰু ভিউটো খুব ধুনীয়াকৈ চোৱা আৰু মানে এইবোৰ যে গাইজ আমি পঢ়ি এইবোৰ ঘৰ হৈ আছিলে চ' এতিয়া মানে ভাঙি পিনি এতিয়া নতুনকৈ ডাঙৰকৈ বনাব লৈছে আৰু গাইজ এতিয়া বৰ্তমান মানে এইবোৰতে ক্লাছ কৰি আছে এইবোৰ এনেকৈ হেৰি বনাই ক্লাছ কৰি আছে আজি যিহেতু শনিবাৰ স্কুল ছুটি হ'ল আৰু এইবোৰ বনাই আছে চোৱা আৰু এতিয়া গৈ আছোঁ আৰু চিচুবগা মানে আমাৰ পুৰণা গাঁও দেই এখন পুৰণা ঘৰ হয় চ' তালৈ গৈ আছোঁ আৰু গাইজ আহি আমাৰ যিহেতু মেলা পাতিছিলে মেলা পতা জেগাটো এখন দেই ফিল্ডখন চ' আগলৈ শংকৰদেৱ স্কুলখন আছে আৰু এতিয়া গৈ আছোঁ বৰ্তমান আৰু দেখা নাই পূৰা মানে কাণত উঠি লৈছিলে ঐ কেলৈ আমাৰ লাগেতো চ' গাইজ শংকৰদেৱ স্কুলখন এইখন আৰু আমি এতিয়া অকণমান আগলৈ গ'লে পামগৈ আৰু গাইজ আমাৰ পুৰণা ঘৰ পাই গ'লেহি আৰু চ' সকামত ভাত পানী খালোঁ খাই পিনি মানে গাইজ আজি মানে তোমালোকে আমাৰ পুৰণা ঘৰটো দেখাব বুলি ভাবিছোঁ দেই চ' মানে আগতে আমি ইয়াতে আছিলোঁ বৰ্তমান চ' এতিয়া এইপিনে খুৰাহঁতৰ ঘৰটো চ' ইয়াতে সকাম পাতিছিলে আৰু গাইজ আমাৰ পুৰণা ঘৰটো মানে এই ইয়াতে আছিলে
এইপিনে গাইজ খুটাটো তাতে আমাৰ পুৰণা ঘৰ আছিলে চ' গাইজ আমাৰ এগৰাকী মাজু আইতা হয় আৰু এইটো মাজু আইতা ঘৰ এইটো মাজু আইতা সৰুটো ল'ৰা ঘৰ আমাৰ খুৰা আৰু গাইজ এই খুটাটো দেখিছা যে এই খুটাটোত আগতে মানে আমাৰ ঘৰবোৰ আছিলে এইটো ভেটিটো হ'লে এতিয়া আইতাই মানে গাইজ গাহৰি দানা দি আছে আৰু গাইজ এইখনে আমাৰ আগতে পুৰণা বাৰীখন হ'লে আৰু এতিয়া মানে মই বহুত দিনৰ মূৰত আহিছোঁ আজি আৰু এইপিনে কাইটিহেঁতি আছে ভণ্টিহেঁতি চ' গাইজ আমাৰ শইকীয়া পৰিয়ালৰ এই 1 নম্বৰ আগতে ছোৱালী আছিলে কিন্তু এতিয়া আহিলে আৰু গাইজ এতিয়া মানে আমি ঘৰলৈ গৈ আছোঁ আৰু যাওঁতে খোজে গৈছিলোঁ আহোঁতে চাইকেল পাই গ'লোঁ মানে গাইজ আমাৰ মানে কন্দাই চাইকেল লৈ গৈছিলে কিন্তু এতিয়া মানে তেওঁ অকণমান আপংটো বেছিকৈ খালে সেইবাবে এতিয়া গৈ আছোঁ আৰু এই গঠুৱাই থৈ গাইজ এতিয়া গৈ থাকোঁ দেই আকৌ পঞ্চায়তে পালোহি চাইকেল লৈ আৰু গাইজ এতিয়া সকামৰ পৰা আহিলোঁ সকামৰ পৰা আহি এতিয়া গৰু নিব গৈ আছোঁ দেই আৰু গাইজ কালি মেডিকেল নিয়া খুৰাজন এজন আছিলে কালি তাত ভালকৈ দেখুওৱা নহ'ল মানে এতিয়া ভাল পাই গাইজ দাদাই গৰু আনিব আহিছে দেই আজি আৰু আমাৰ কাইটিও আহিছে চ' গাইজ এতিয়া গৈ আছোঁ গৰু আনিবলৈ গৰুকেইটা আনিলেও অলপ ওলাই যাম চ' দেখাই আছোঁ চাই থাকিবা সেইখনলৈকে আৰু গাইজ আজি বহুত দিনৰ মূৰত ওলাই আহিলোঁ ষ্টেচনৰ ফালে আৰু গাইজ আহি পিনি লগ পাই গ'লোঁ ব্ৰক চব এইপিনে সত্য আছে চ' এইপিনে গুটি আৰু মানে ইন্দ্ৰ আহিছে চ' গাইজ ইয়াৰ মানে এইপিনে ঘূৰি থাকক ইন্দ্ৰ মানে ইয়াৰ নামটো গাইজ আছিলে হিকিৰাজ চ' ই ভাওনাত মানে ইন্দ্ৰপাত লয় চ' আমি ইয়াক ইন্দ্ৰ বুলি মাতোঁ আৰু মানে ইয়াৰ ইন্দ্ৰ হ'লে আমাৰ দুটা মানে সেনাপতি হৈ যাওঁ হা কাৰ্তিক আৰু কিবা কিবি বৰুণ চৰুণ কিবা কিবি আৰু চ' এতিয়া মানে ষ্টেচন আহিছোঁ বহুত দিনৰ মূৰত এতিয়া গধূলি প্ৰায় বহুত দেৰি হৈ গ'ল আৰু ব্ৰ ইয়াত হুইলি মাৰি আছে পুৰা সেইটো চ' এতিয়া বেছি কথা নকৰি আৰু গৈ থাকোঁ আগলৈ আজি মানে খোজকাঢ়িব আহিছিলোঁ চ' ইহঁতক মানে লগ পাই গ'ল দে আজি এইখিনি পুৰা চাং হ'ব দেখা হ'ব ওলাখন আৰু এইটো আমাৰ টপাকাই দেখা দে ভাইকৰ চুলিখিনি দেখাই দে ধৰিব নোৱাৰা দে গাইছ মানে ই পদৰ মালো ইয়াৰ লগত এতিয়া কথা পাতি থাকে একো মানে কেছ নাই চ' এতিয়া মানে এনেই বহিছোঁ এপাক মানে দৌৰি প্ৰায়ভাগ ল'ৰা ছোৱালী গ'লে ঘৰত চ' এতিয়া 2-3টা মানে দৌৰি আছে চ' গাইজ কৈ দে কিবা এটা কি ক'ম বাৰু দৌৰি এটালৈ এতিয়া প্ৰেক্টিচ কৰি আছোঁ কি কৰি আছে অঁ আৰু হমিনা ক কিবা এটা ক আৰু আৰু এইপিনে ব্ৰক লগ পালে ব্ৰ কিবা এটা ক ভালে আছ কলেজ খুলিছে নাই হোষ্টেল নাযোৱা নাযাওঁ অঁ আৰু গাইজ মানে পূৰা ধুনীয়া হৈ আছে এই ভিউটো আৰু লগত মই একদম পূৰা মানে বহুত দিনৰ মূৰত আহিছোঁ গাইজ আজি গৰুকেইটা বহুত সোনকালে আনি পালোঁ প্ৰায় 5:30 বজাত গৰুকেইটা আনিলোঁ চ' এতিয়া দৌৰিবলৈ গুচি দৌৰিব অহা নাই এনেই এপাক ওলাই যাওঁ বুলি আহিলোঁ যিহেতু বহুত দিন অহা নাই আৰু গাইজ আখিনি প্ৰায় আহিছিল দৌৰিবলৈ আৰু দৌৰত বহুত মানে আহিছিলে কিন্তু এইকেইদিন নাহিনে একেবাৰে নহা হৈ থাকিলে মানে কি অহাই নাই দৌৰিবলৈ পাৰিলে ৰাতিপুৱা আহিম বুলি ভাবিছোঁ চ' চাই থাকে বাকীখিনি ঐ তই যাবি দে যাওঁগৈ আমি আৰু গাইজ ভিউটো খুব ধুনীয়া হৈ আছে আৰু এইপিনে মই যিহেতু ইমান ধুনীয়া মানে ল'ৰা আহিছোঁ ভিউটো ধুনীয়া হ'বই হয়নে গাইজ তোৰ কথা নহ'ব পাৰে অঁ এনেকুৱা লাগে আৰু ব্ৰ থাক দে আমি যাওঁগৈ বাই বাই চ' গাইজ বেছি কথা নকওঁ এতিয়া ষ্টেচনৰ ভিউটোৱে অলপ চাই লওক আপোনালোকে আৰু তোমালোকে মানে দেই আৰু গাইজ বেছি কথা নকওঁ এতিয়া ঘৰলৈ গৈ থাকোঁ দেই আৰু গাইজ ষ্টেচনৰ পৰা আহিলোঁ ষ্টেচনৰ পৰা আহি এতিয়া ঘৰ পালোহি ঘৰত পাই মানে গাইজ মই প্ৰায় সন্ধিয়া সময়ত বাঢ়িব যাওঁ আৰু বাঢ়িব যাওঁ মানে গাইজ ধূপচাকি জ্বলাওঁতে বাঢ়িব যাওঁ দেই আৰু মানে এইকেইদিন ধূপচাকি জ্বলাব পৰা নাই অলপ অসুবিধা ঘৰত চ' এতিয়া মানে এনেই বজাওঁ বুলি ভাবিছোঁ চ' কেনেকুৱা লাগে এনেই কমেণ্টে কৰিবা দেই
আৰু গাইজ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰিবা। চ' মোৰ এনেকৈ প্ৰাথমিক শিক্ষা নাই, তথাপিও মই এতিয়া বজাইছোঁ, মানে বজাই বহুত ভাল পাওঁ, মানে শিক্ষা ল'ম বুলি ভাবি আছোঁ। আৰু এতিয়া অলপ অসুবিধা হৈ থকা কাৰণে নাই যোৱা, বা পাছলৈ যাম মানে প্ৰাথমিক শিক্ষা ল'বলৈ। চ' তেতিয়া মানে এটা মানে বহুত ডাঙৰ হেঁপাহ গাইজ, মানে এজন প্ৰফেচনেল বাহিৰবাদক হ'বলৈ, ভাওনা চাওনা পৰিচালনা কৰিব, ৰাগ ভাওনা। চ' গাইজ মোৰ ভাওনা মানে পৰিচালনা কৰা বহুত এটা ডাঙৰ হেঁপাহ। এনেকৈ মই এতিয়া ভাওনাৰ পৰা লওঁ বাৰু, কিন্তু মোৰ ভাওনাত মানে বাঢ়িব যোৱা আৰু ৰাসত বাঢ়িব যোৱা বা এনেকৈ মঞ্চই চঞ্চই বা মানুহৰ ঘৰে মানে নামপাৰি চামপাতি বাঢ়িব যোৱা এটা মোৰ বহুত হেঁপাহ। বাঢ়িটো মানে এটা কি ক'ম, মানে মই বহুত ডাঙৰ এটা চখ মানে। চ' এতিয়া মানে আশা কৰিছোঁ মানে ভৱিষ্যতে এটা পূৰা কৰিম বুলি আশা কৰিছোঁ। চ' এতিয়া গাইজ এনেকুৱা আৰু গাইজ ইমানখিনিয়ে বজাইছোঁ। আৰু মানে যদিহে ভাল লাগিলে কমেণ্ট এটা কৰিবা, আৰু বজাবলৈ চেষ্টা কৰিম। চ' বাকীখিনি কি হয় দেখাই আছোঁ, এতিয়া ভালকৈ বজাইছোঁ দেই। আৰু এফালে গাইজ দিনটো শেষ কৰিলোঁ, শেষ কৰি এতিয়া বৰ্তমান ৰুমত আছোঁ হা। আৰু গাইজ মানে ৰুমত আছোঁ, এতিয়া ভাত পানী খালোঁ, ভাত পানী খাই মেলি গাইজ মই ব্ৰাছ কৰিলোঁ। ব্ৰাছ কৰি মানে ৰাতি মই সদায় ব্ৰাছ কৰিব লাগে গাইজ, মানে আগতে নকৰোঁ হ'লে, এতিয়া মানে কেইদিনমানৰ আগৰ পৰা দাঁত পোকে খাইছে। পোক মানে গাইজ এনেকুৱা এটা পোক, মানে সেইটো এতিয়া মানুহৰে ৰামপাত গৰখি মাৰিলোহেঁতেন। মানে মই কাৰণটো কৈছোঁ দেই গাইজ, মানে মই দাঁত পোকে খাই আছে বুলি মানে ইমান গম নাপাওঁ হ'লে। চ' দাঁতটো মানে খাই মানে গাইজ, মানে বিক চিক নহয় দেই, একেবাৰে বিক চিক নহয়। চ' খাই মেলি খাই মানে একদম গোটেইটো গাঁত কৰি পেলালে। চ' এতিয়া মানে গম চম নাপাওঁ। এদিন মানে চাংটো ভালকৈ গম পাইছোঁ মানে, এইটো দাঁতটো বোলো মধিয়াম এটা কাৰণে গাইজ, মধিয়ামৰ গোটটো সোমাই দিলে নহয় একদম মানে গাইজ। আৰু দাঁততো কিবা এটা সোমাইছে, কেনেকুৱা লাগে এইটো চবে জানেই নহয় জানো। তাৰপিছতে গাইজ কম্পাছত যে আহে সেই কাটাডাল যে কি মানে বৃত্ত ঘোৱা কাটিছিল, বৃত্ত ঘোৱাটো নহয়, আৰু এডাল আহে যে নৰ্মেলকৈ, সেইডালৰ মানে গাইজ সেইডাল মানে ইউজ নকৰোঁগৈ প্ৰায়। চ' সেইডালে লৈ উকটি পিনি উলিয়াবলগীয়া হৈছে গাইজ, মানে ইমান টানকৈ লাগি ধৰিছে। ধূপকাঠি সুমি আছোঁ, ধূপকাঠিটো ভাঙি মেলি ওলাই আহিছে, মানে এনেকুৱা ষ্টাইলত। চ' সেইবাবে মানে গাইজ কি ক'লে এইটো দাঁতটো মানে পোক খাই আছে। আৰু গাইজ সেইদিনা মেডিকেলৰ পৰা অনা মানে কিবা এটা দিছিলে, মানে লিকুইড টাইপ মানে। চ' সেইটো মুখখন মানে ধুই পিনে আহ খালিলে। চ' মুখখন এনেকুৱা তিতা লাগে গাইজ, কি ক'ম মানে। এতিয়াও মানে আখালি ধৰি দিছোঁ, আখালি নাই মুখখন মানে নৰ্মেল পানীয়ে সেইটোৱে আখালি ধৰিছোঁ। আৰু গাইজ কি ক'ম, এনেকুৱা তিতা। আৰু এতিয়া গাইজ কথা এটা ক'লে মানে এইটো মানে এতিয়া মানুহৰ আগত ক'লেও গাইজ এইটো বয়সত দাঁত পোকে খাইছোঁ বুলি ক'লে হাঁহিব দেই, মানে বেছি মিঠা খোৱা কিবা কি ক'ম গাইজ। মানে দাঁতটো সঁচা কথা ক'লে পোক চোক নিবিষায়। আৰু মানে আমাৰ ইয়াতে পকিয়াত মানে এজন মানুহ আছে দাঁত পোকে জগা। চ' তেওঁৰ ওচৰলৈ গ'লোঁ, 5টা পোক ওলাইছে নহয় দাঁতৰ। তথাপিও এতিয়া গাইজ খাই আছে দাঁত পোক, মানে কি ক'ম। আৰু কি কয় হ'লে আগতে সৰুতে তেখেতৰ ওচৰত মানে ভাল হৈছিলে দেই। আৰু এতিয়া মানে হৈয়ে আছে, কি ক'ম আৰু মানে যিহেতু মই ব্লগত চব কথা শ্বেয়াৰ কৰোঁ হা, এতিয়া মানে কৈ দিছোঁ আৰু দাঁত পোকে খাইছে বুলি। চ' গাইজ আজি ব্লগটো বেছি দীঘলীয়া নহয়, আৰু আশা কৰিছোঁ ব্লগটো চাই আজি বেয়া পালা বুলি, যিহেতু এইকেইদিন ভিউজ নাই যোৱা। চ' গাইজ যদিহে বেয়া পালা তথাপিও চেনেল ছাবস্ক্ৰাইব কৰিব, যদিহে ভাল পালা তথাপিও একদম ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁৱেই। আৰু গাইজ আগন্তুক এনেকৈ ভালে বেয়া ভিডিঅ' চাবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা, আৰু পাৰিলে মৰম লগা কমেণ্ট এটা কৰি দিবা, যাতে মই আৰু অকণমান উৎসাহ পাওঁ। আৰু গাইজ আজি ভিডিঅ'টো মোৰ Day 41 হয়। চ' গাইজ আগন্তুক আৰু ব্লগ আহি থাকিব। চ' গাইজ চাই থাকিবা শেষলৈকে, আৰু যিমান পাৰা ছাপোৰ্ট কৰিবা। আৰু বেছি কথা নকওঁ, যিহেতু নকওঁ বুলি ক'লোঁ। আৰু গাইজ আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। বাই, লগ পাম আকৌ 8টা বজাত।